নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে DME, APDCL, আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি 70তকৈ অধিক MCQ মাৰ্চ কৰি এটা চিৰিজ বনোৱা হৈছে। পাৰিলে ভিডিঅ'টি শেষলৈকে চাব। আৰু এই ভিডিঅ'টিত মই কিছু কাৰেণ্ট এফেয়াৰ্ছ, কিছু ইম্পৰ্টেণ্ট MCQ আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো এড কৰিছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ। পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যন, এইটো APSCত আহিছিল 2020 চনত। কুৱেশ্যনটো অকণমান ভুল হৈ আছে APSCত দিওঁতেই। ইয়াত সুধিছে হুইচ ষ্টেটমেণ্ট এমং দ্য ফলোইং ইজ নট ট্ৰু এবাউট দি GST কাউন্সিল। GST কাউন্সিলৰ পৰা সুধিছে ইয়াতে, আৰু ইয়াতে কোনটো ষ্টেটমেণ্ট শুদ্ধ নহয় বুলি সুধিছে। অপশ্যন এ দিছে ইট ইজ এ ষ্টেটৰী বডি। নেক্সট বি দিছে ইট ইজ চেয়াৰ বাই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। চি দিছে ইট ডিচাইড দ্য ৰেট অফ টেক্স অন গুড এণ্ড ছাৰ্ভিচ এক্সেপ্ট ছাম আইটেমছ। দি দিছে ইট ৱাজ কনষ্টিটিউট বাই দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াত নট ট্ৰু সুধিছে। প্ৰথমটো শুদ্ধ নহয়, এইটো ষ্টেটৰী বডি নহয়, এইটো এটা কনষ্টিটিউশ্যনেল বডি আৰু ই আৰ্টিকল 279 মতে ইয়াক উল্লেখ কৰা হৈছে। আৰু বি অপশ্যনটো দিছে ইটছ শ্বেয়াৰ বাই প্ৰাইম মিনিষ্টাৰ। এইটো প্ৰাইম মিনিষ্টাৰ শ্বেয়াৰ নকৰে, এইটো ফাইনেন্স মিনিষ্টাৰেহে শ্বেয়াৰ কৰে। গতিকে এ আৰু বি দুয়োটাও ভুল, কিন্তু ইয়াতে কোনটো নট ট্ৰু বুলি দিছে, সেয়েহে এ আৰু বি দুয়োটাও ভুল হ'ব। বাকী চি আৰু ডিটো শুদ্ধ। GST কাউন্সিলে বিভিন্ন আইটেমসমূহৰ গোটত ভাগ কৰি আৰু সেইসমূহক টেক্স লগায়, আৰু ইয়াৰে টেক্স স্লেববোৰ হৈছে 5%, 12%, 18%, 28%। আৰু এই GST ডে হিচাপে 1 জুলাইক চেলিব্ৰেট কৰা হয়, কাৰণ 2017 চনৰ 1 জুলাই তাৰিখেই GST ইফেক্ট কৰা হয়। সেয়েহে এই 1 জুলাই তাৰিখটো GST ডে হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল বেম্বো মিছন ষ্ট্ৰাইভ টু, এইটো APSC দিছিল 2020 চনত। 1 দিছে ইনক্ৰিজ এৰিয়া আণ্ডাৰ বেম্বো প্লান্টেশ্যন ইন নন ফৰেষ্ট এৰিয়া, এইটো শুদ্ধ। বি দিছে 2 দিছে ৰিজুভিনেট দ্য আণ্ডাৰ ডেভেলপ বেম্বো ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া, এইটো শুদ্ধ। 3 দিছে টেক অভাৰ দ্য ষ্টিক পেপাৰ মিল ইন ইণ্ডিয়া, এইটো শুদ্ধ। 4 দিছে এক্সপ্ল'ৰ দ্য এক্সপৰ্ট মাৰ্কেট ফৰ বেম্বো, এইটো ভুল। গতিকে ইয়াত প্ৰথম তিনিটা শুদ্ধ, সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1, 2, 3। নেক্সট কুৱেশ্যন 3 নম্বৰ, হুইচ ওৱান অফ দি ফলোইং কাৰেক্টলি ডেছক্ৰাইব দ্য এঞ্জেল টেক্স। তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনটোৱে শুদ্ধৰূপে উপস্থাপন কৰে বুলি সুধিছে এঞ্জেল টেক্সৰ ওপৰত। আৰু ইয়াতে অপশ্যন এ দিছে এ টেক্স ইম্প'জ অন ছুপাৰ ৰিচ পিপুল, এইটো ভুল। ছুপাৰ ৰিচ পিপুলসকলক এঞ্জেল টেক্সৰ ভিতৰত নপৰে। তেওঁলোকৰ প্ৰফেশ্যনৰ ওপৰত ভিত্তি কৰি প্ৰফেশ্যন টেক্স লগাব পাৰে, ইনকাম টেক্স লগাব পাৰে ইত্যাদি। নেক্সট বিটো এ টেক্স ৰিলিফ গিভেন ফ্ৰম ডুইং ছ'চিয়েল ৱৰ্ক, এইটো নহয়। নেক্সট চিটো দিছে এ টাইপ অফ কেপিটেল গেইন টেক্স ইম্প'জ ৱেন ষ্টাৰ্টআপ ৰিচিভ ফাণ্ডিং হুইচ ইজ হায়াৰ দেন দিয়াৰ ফেয়াৰ মাৰ্কেট ভেলু অফ দি শ্বেয়াৰ চ'ল্ড, এইটো শুদ্ধ। নেক্সট ডিটো দিছে এ টেক্স ৰিলিফ গিভেন টু ষ্টাৰ্টআপ ফৰ ডুইং ইন'ভেটিভ ৱৰ্ক, এইটো ভুল। ইয়াৰে সঠিকভাৱে উপস্থাপন কৰিছে চি অপশ্যনটোৱে। এঞ্জেল টেক্স হৈছে কোনো এবিধ বস্তু বা পদাৰ্থ যেতিয়া তাৰ মাৰ্কেট ভেলুতকৈ বেছি ৰেটত বিক্ৰী কৰা হয়, সেই বেছি ৰেটখিনিৰ ওপৰত যিটো টেক্স লগোৱা হয় সেই টেক্সটোকে এঞ্জেল টেক্স বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 4 নম্বৰ, নেম অফ দ্য ইণ্ডিয়ান চিটিজেন হু ইজ অলছ' এ নোবেল লিটাৰেট ইন ইকনমিক্স। ভাৰতৰ চিটিজেনৰ নাম সুধিছে ইয়াতে যিজনে নোবেল লিটাৰেট ইন ইকনমিক্সত পাইছিল। এ দিছে অভিজিত বেনাৰ্জী, বি দিছে অমৰ্ত্য সেন, চি দিছে জগদীশ ভাগৱতী, ডি দিছে হৰগোবিন্দ খুৰানা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অমৰ্ত্য সেন। অমৰ্ত্য সেনেই নোবেল প্ৰাইজ লাভ কৰিছিল 1998 ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু ৱেলফেয়াৰ ইকনমিক্স। নেক্সট 5 নম্বৰ কুৱেশ্যন, আছাম এক্সপৰ্ট ইন দি লাৰ্জেষ্ট এমাউণ্ট অফ হুইচ অফ দি ফলোইং প্ৰডাক্ট। তলত দিয়া সামগ্ৰীসমূহৰ ভিতৰত অসমে কোনবিধ সামগ্ৰী সবতকৈ বৃহৎ পৰিমাণে এক্সপৰ্ট কৰে বুলি সুধিছে। আৰু ইয়াতে অপশ্যনত দিছে এ টি, বি অপশ্যনত দিছে জিঞ্জাৰ, চি দিছে কোল, ডি দিছে অইল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ টি। অসমে প্ৰায় ভাৰতৰ 50% পৰা 55% টি এক্সপৰ্ট কৰে, বা ভাৰতৰ সৰ্বমুঠ যি টি উৎপাদন হয় তাৰে 50% পৰা 55% অকল অসমে উৎপাদন কৰে। তাৰোপৰি কোল উৎপাদনৰ ক্ষেত্ৰত ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ আদি শীৰ্ষত আছে। কেতিয়াবা ঝাৰখণ্ড সবাতকৈ আগত থাকে আৰু কেতিয়াবা উৰিষ্যা আগত থাকে, সিহঁত দুটা ইণ্টাৰচেঞ্জ হৈ থাকে। নেক্সট অইল প্ৰডাকশ্যনত ৰাজস্থান সৰ্ববৃহৎ, ৰাজস্থানে প্ৰায় 23.29%, গুজৰাটে
12.5% আৰু অসমে 12.1% ভাৰতৰ সৰ্বমুঠ তেল উৎপাদন কৰে। নেক্সট কুৱেশ্যন 6 নম্বৰ আছাম ইজ ন'ন ফৰ দি প্ৰডাকশ্যন অফ হুইচ টি। অসম কোনবিধ টি প্ৰডাকশ্যনৰ বাবে জনাজাত বুলি সুধিছে। এ দিছে ৰেড টি, বি দিছে য়েল্ল' টি, চি দিছে গ্ৰীণ টি, ডি দিছে ব্লেক টি। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি ব্লেক টি। অসমে বিশেষকৈ ব্লেক টি উৎপাদনৰ বাবে বিখ্যাত। তাৰোপৰি কিছু পৰিমাণে গোল্ডেন টি, হোৱাইট টি, পিংক টি, ব্লু টি, গ্ৰীণ টি ইত্যাদিও অসমে উৎপাদন কৰে। নেক্সট কুৱেশ্যন 7 নম্বৰ হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ দি চাইনিজ টি। চাইনিজ টিৰ চাইণ্টিফিক নেম সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ কেমেলিয়া চিনেচিছ ভেৰিয়েটেল, বি অপশ্যনত দিছে কেমেলিয়া চিনেচিছ এছামিকা ভেৰিয়েটেল, চি অপশ্যনত দিছে কেমেলিকা চিনেচিছ ভাৰ, ডি দিছে চিলন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি কেমেলিকা চিনেচিছ ভাৰ। কেমেলিকা চিনেচিছ ভাৰে হৈছে চাইনিজ টি। তাৰোপৰি বি অপশ্যনত দিছে কেমেলিকা চিনেচিছ এছামিকা ভেৰিয়েটেল, এবিধ হৈছে অসমৰ চাহ। আৰু ডি অপশ্যনত দিছে চিলন, এইটো হৈছে শ্ৰীলংকাৰ চাহ। নেক্সট কুৱেশ্যন 8 নম্বৰ দ্য চাইণ্টিফিক নেম অফ দি আছাম টি। অসম টিৰ চাইণ্টিফিক নেম কি সুধিছে আৰু মই ইতিমধ্যে কৈ গৈছোঁ আৰু ইয়াত অপশ্যনতো দিছে বি অপশ্যনটো। নেক্সট কুৱেশ্যন 9 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ কমাৰ্চিয়েল ট্ৰি প্লাণ্টাৰ। অসমৰ প্ৰথম কমাৰ্চিয়েল ট্ৰি প্লাণ্টাৰ কোন সুধিছে, যিজন অসমীয়া। আৰু ইয়াতে অপশ্যনত দিছে এ মণিৰাম দেৱান, বি দিছে গোমধৰ কোঁৱৰ, চি দিছে কুশল কোঁৱৰ, ডি দিছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব মণিৰাম দেৱান। প্ৰথমজন অসমীয়া হৈছে চাহ খেতিয়ক, তেওঁ হৈছে মণিৰাম দেৱান। আৰু মণিৰাম দেৱানে 1845 চীনা মৰা আৰু তাৰপিছতে টুকলাই চাহ বাগিচা সাজিছিল। তাৰোপৰি আৰু এখন ইম্পৰ্টেণ্ট চাহ বাগিচা হৈছে ভোলাগুৰি টি ষ্টেট, য'ত জয়মতী ফিল্ম নিৰ্মাণ কৰা হৈছিল। সুধিব পাৰে জয়মতী ফিল্মখন কোনখন চাহ বাগিচাত নিৰ্মাণ কৰা হৈছিল বুলি, সেইখন হৈছে ভোলাগুৰি টি ষ্টেট। নেক্সট কুৱেশ্যন 10 নম্বৰ ইন হুইচ প্লেচ অফ আছাম মণিৰাম দেৱান টু টি গাৰ্ডেন চিটুৱেটেড এট প্ৰেজেণ্ট। বৰ্তমান সময়ত মণিৰাম দেৱানে সজা দুখন চাহ বাগান অসমৰ কোনখন ঠাইত অৱস্থিত বুলি সুধিছে। এ দিছে যোৰহাট এণ্ড সোণাৰী, বি দিছে ধেমাজি এণ্ড লখিমপুৰ, চি দিছে শোণিতপুৰ এণ্ড দৰং, ডি দিছে গোলাঘাট এণ্ড নগাঁও। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ যোৰহাট এণ্ড সোণাৰী। বৰ্তমান মণিৰাম দেৱানে সজা চাহ বাগিচা দুখন হৈছে চীনামৰা, যিখন আছে যোৰহাটত, আৰু সোণাৰীত আছে টুকলাই চাহ বাগিচা, আৰু এই টুকলাই চাহ বাগিচাতেই চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট 11 নম্বৰ কুৱেশ্যন ইন মহানবেন টি কোম্পানী হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছুপাৰিণ্টেণ্ডেণ্ট। মহানবেন টি কোম্পানীৰ প্ৰথমজন ভাৰতীয় ছুপাৰিণ্টেণ্ডেণ্ট কোন সুধিছে। এ দিছে সোমেশ্বৰ শৰ্মা, বি দিছে মণিৰাম দেৱান, চি দিছে গোমধৰ কোঁৱৰ, ডি দিছে আমানন্দ ৰাম ঢেকিয়াল ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সোমেশ্বৰ শৰ্মা। সোমেশ্বৰ শৰ্মাই আছিল প্ৰথমজন ভাৰতীয় ছুপাৰিণ্টেণ্ডেণ্ট মহানবেন টি কোম্পানীৰ। নেক্সট কুৱেশ্যন 12 নম্বৰ দ্য হেডকোৱাৰ্টাৰ অফ আছাম কোম্পানী লিমিটেড ইজ। অসম কোম্পানী লিমিটেডৰ হেডকোৱাৰ্টাৰ ক'ত বুলি সুধিছে। এ দিছে নাজিৰা, বি দিছে ডিগবৈ, চি দিছে গুৱাহাটী, ডি দিছে সোণাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নাজিৰা। নাজিৰাতে আছে অসম কোম্পানী লিমিটেডৰ হেডকোৱাৰ্টাৰ। নেক্সট কুৱেশ্যন 13 নম্বৰ ফৰ দ্য ফাৰ্ষ্ট টাইম হুইচ কোম্পানী ডিছকভাৰ ক্ৰুড অইল ইন আছাম। অসমত কোনে প্ৰথমে ক্ৰুড অইলৰ আৱিষ্কাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী, বি ইণ্ডিয়ান অইল, চি দিছে আছাম অইল, ডি দিছে NRL। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী প্ৰথমে অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ কৰিছিল। আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীক ষ্টাব্লিছ কৰা হয় 1881 চনত। তাৰোপৰি অল ইণ্ডিয়া কৰ্পৰেশ্যন লিমিটেড বা চমুকৈ IOCL, যাক 30 জুন 1959 ষ্টাব্লিছ কৰা হয় আৰু পিছলৈ ইয়াক দুটা কোম্পানী মাৰ্জ কৰা হয় ইয়াৰ সৈতে। ইণ্ডিয়ান ৰিফাইনাৰী লিমিটেড, যাক ষ্টাব্লিছ কৰা হৈছিল 1958 আৰু ইণ্ডিয়ান অইল কোম্পানী লিমিটেড একেলগে মাৰ্জ কৰা হয়। নেক্সট কুৱেশ্যন 14 নম্বৰ হিন্দী দিৱস চেলিব্ৰেটেড ইন। হিন্দী দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ 14 ছেপ্টেম্বৰ, বি দিছে 10 জানুৱাৰী, চি দিছে 14 আগষ্ট, ডি দিছে 14 ফেব্ৰুৱাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 14 ছেপ্টেম্বৰ। 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয় আৰু এই দিৱসসমূহৰ বিষয়ে প্ৰায় এক্সামত সোধা দেখা যায়। এইবাৰো সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয় আৰু লাচিত দিৱস পালন কৰা হয় 24 নৱেম্বৰ তাৰিখে। তাৰোপৰি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়। আৰু এটা সুধিছিলে অসমৰ পৰা নাগালেণ্ডে কেতিয়া পৃথক হৈ গৈছিল আৰু সেইটো হৈছে 1963 চনত। নেক্সট কুৱেশ্যন 15 নম্বৰ থ্ৰু দি হুইচ মিছন প্ৰিন্সলি ষ্টেট হায়দৰাবাদ মাৰ্চ উইথ ইণ্ডিয়া। কোনটো মিছনৰ জৰিয়তে
প্ৰিন্সলি ষ্টেট হায়দৰাবাদক ভাৰতৰ সৈতে মাৰ্চ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ অপাৰেশ্যন পলু, বি দিছে অপাৰেশ্যন বিজয়, চি দিছে অপাৰেশ্যন দেৱী শক্তি, ডি দিছে অপাৰেশ্যন গংগা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অপাৰেশ্যন পলু। অপাৰেশ্যন পলুৰ জৰিয়তে প্ৰিন্সলি ষ্টেট হায়দৰাবাদক ভাৰতৰ সৈতে মাৰ্চ কৰা হৈছিল আৰু এই প্ৰচেছটো চলিছিল 1948 ছেপ্টেম্বৰ মাহত। তাৰোপৰি অপাৰেশ্যন বিজয়ৰ জৰিয়তে গোৱা, দামন, ডিউ পৰ্তুগীজৰ পৰা ভাৰতৰ সৈতে সংলগ কৰা হৈছিল আৰু ইয়াক 1961 কৰা হৈছিল। তাৰ অপশ্যন চি দিছে অপাৰেশ্যন দেৱী শক্তি। অপাৰেশ্যন দেৱী শক্তি হৈছে আফগানিস্তানৰ পৰা 2021 চনত যেতিয়া তালিবানে আফগানিস্তান টেক অভাৰ কৰে তেতিয়া ভাৰতৰ চিটিজেনসকলক তাৰ পৰা উদ্ধাৰ কৰাৰ বাবে এই অভিযান চলোৱা হৈছিল। তাৰোপৰি অপশ্যন ডি দিছে অপাৰেশ্যন গংগা। অপাৰেশ্যন গংগা হৈছে 2022 চনত ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইন আৰু তাৰ সমীপৱৰ্তী অঞ্চলৰ পৰা উদ্ধাৰ কৰা অপাৰেশ্যনটোক অপাৰেশ্যন গংগা নামেৰে নামাকৰণ কৰা হৈছিল। 16 নম্বৰ কুৱেশ্যন, এইটো APSCত আহিছিলে। আণ্ডাৰ হুইচ স্কিম given below a program has been launched by the government of India to train youth on GST and related matter. GST আৰু ইয়াৰ ৰিলেটেড মেটাৰৰ বিষয়ে কোনটো স্কিমৰ জৰিয়তে ভাৰত চৰকাৰে ইউথসকলক ট্ৰেইন কৰাৰ বাবে প্ৰগ্ৰাম লঞ্চ কৰিছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰাম, বি দিছে ইনস্পায়াৰ প্ৰগ্ৰাম, চি দিছে নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স স্কিম, ডি দিছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। আৰু এই যোজনাটোৰ জৰিয়তে ডেকাসকলক বা যুৱ সমাজক GST আৰু ইয়াৰ ৰিলেটেড মেটাৰৰ বিষয়ে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছিল আৰু ই এটা হৈছে স্কিল ডেভেলপমেণ্ট স্কিম। নেক্সট কুৱেশ্যন 17 নম্বৰ, দ্য 7-member কমিটি ফৰ ৰিভাইটেলাইজেশ্যন অফ আছাম ইকনমি ইন দ্য আফটাৰমেথ অফ COVID-19 পেণ্ডেমিক ৱাজ হেডেড বাই। অসমৰ ইকনমি পুনৰ জীৱিত কৰাৰ বাবে COVID-19 পেণ্ডেমিকৰ পিছত 7জনীয়া কমিটি এটা গঠন কৰিছিল। তাৰ হেড কোন বুলি সুধিছে। এ দিছে শ্ৰী MP বেজবৰুৱা IS ৰিটায়াৰ, বি দিছে শ্ৰী সুভাষ চন্দ্ৰ দাস IS ৰিটায়াৰ, চি দিছে লেট ডক্টৰ জয়ন্ত মাধৱ, ডি দিছে শ্ৰী ভাস্কৰ বৰুৱা IS। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শ্ৰী সুভাষ চন্দ্ৰ দাস IS ৰিটায়াৰ। নেক্সট কুৱেশ্যন 18 নম্বৰ, উই অফেন হিয়াৰ দ্য টাৰ্ম CTC ইন দি কণ্টেক্সট অফ আছাম টি। হোৱাট ডাজ CTC ষ্টেণ্ড? আমি প্ৰায় অসম টিৰ ক্ষেত্ৰত CTC শুনো আৰু সেই CTCয়ে কি ষ্টেণ্ড কৰে বুলি সুধিছে। এ অপশ্যনত দিছে ক্ৰাছ টিয়াৰ ক্ৰুল, বি দিছে ক্ৰুল টিয়াৰ ক্ৰাছ, চি দিছে চেক থ্ৰাছ ক্ৰুল, ডি দিছে চেক টিয়াৰ ক্ৰুল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ক্ৰাছ টিয়াৰ ক্ৰুল। ক্ৰাছ টিয়াৰ ক্ৰুল হৈছে অসমৰ চাহ প্ৰডাকশ্যনৰ বা চাহ বনোৱাৰ এটি পদ্ধতি আৰু যি আমি বৰ্তমান ঘৰত ব্যৱহাৰ কৰোঁ, যি গুটি গুটি দানা থকা চাহপাত, সেই চাহপাতে হৈছে CTC পদ্ধতিৰে নিৰ্মাণ কৰা চাহপাত। আৰু যেতিয়া প্ৰথম অসমত চাহ আৱিষ্কাৰ হৈছিল আৰু যেতিয়া চাহ বনাইছিল, সেই চাহ বনোৱা পদ্ধতি হৈছে অৰ্থডক্স পদ্ধতি। এতিয়া অৰ্থডক্স চাহ পোৱা যায় কিন্তু বেছিকৈ প্ৰচলিত হৈছে CTC। নেক্সট কুৱেশ্যন 19 নম্বৰ, অন 2019 9 November Supreme Court of India give the verdict in the Ram historic Janmabhoomi Babri Masjid case called the popular Ayodhya verdict. Which High Court in India referred this case to the Supreme Court after 2010? 2010 চনৰ পিছত কোনটো হাইকোৰ্টে যিটো পপুলাৰলি জনা যায় অযোধ্যা ভাৰ্ডিক্ট কেছ বুলি, সেই কেছটোক সুপ্ৰিম কোৰ্টলৈ ৰিফাৰ কৰিছিল বুলি সুধিছে। এইটো APSCত আছিল 2020 চনত। এ দিছে লক্ষ্ণৌ হাইকোৰ্ট, বি দিছে এলাহাবাদ হাইকোৰ্ট, চি দিছে দিল্লী হাইকোৰ্ট, ডি দিছে পাটনা হাইকোৰ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি এলাহাবাদ হাইকোৰ্ট। এলাহাবাদ হাইকোৰ্টেই অযোধ্যা ভাৰ্ডিক্টটো সুপ্ৰিম কোৰ্টলৈ ট্ৰান্সফাৰ কৰিছিল। তাৰোপৰি এ অপশ্যন লক্ষ্ণৌ হাইকোৰ্ট, লক্ষ্ণৌত কোনো হাইকোৰ্ট নাই, তাতে ডিষ্ট্ৰিক্ট কোৰ্টহে আছে, সেয়ে আমাৰ এ অপশ্যনটো ফুল হ'ব। ইয়াতে দিয়া অপশ্যনবোৰৰ ভিতৰত ৰাইটটো হ'ব বি এলাহাবাদ হাইকোৰ্ট। 20 নম্বৰ, 3 agricultural bill were signed by the President of India after both House of the Parliament had passed earlier on 27 September 2020. Which of the following is not a part of this package? তিনিখন কৃষি বিল যি প্ৰেচিডেণ্টে পাছ কৰাৰ পিছত আইনলৈ পৰিৱৰ্তন হৈছিল বা প্ৰৱৰ্তন হৈছিল, সেই তিনিখন বিলৰ ভিতৰত ইয়াৰে দিয়া অপশ্যনত কোনখন নহয় সুধিছে। এ দিছে ফাৰ্মাৰ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এক্ট, বি দিছে দ্য ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্মাৰ ছাৰ্ভিচ এক্ট, চি দিছে ইছেঞ্চিয়েল কমোডিটি এমেণ্ডমেণ্ট এক্ট, ডি দিছে ফাৰ্মাৰ ছাবচিডি এণ্ড ইঞ্চুৰেঞ্চ এক্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি ফাৰ্মাৰ ছাবচিডি এণ্ড ইঞ্চুৰেঞ্চ এক্ট।
এই ফাৰ্মাৰ ছাবচিডি আৰু ইঞ্চুৰেঞ্চৰ বিষয়ে এই তিনিখন আইনত উল্লেখ কৰা হোৱা নাছিল। বাকী এ বি চি এই তিনিখন বিলে আহিছিল 2020 চনৰ কৃষি আইনৰ লগত জড়িত। নেক্সট কুৱেশ্যন 21 নম্বৰ হুইচ ট্ৰাইব অফ আছাম অৰ্গেনাইজ দ্য জুডিমা ফেষ্টিভেল ইন মিডল অফ ডিচেম্বৰ 2020 টু প্ৰমোট ইটছ আৰ্ট এণ্ড কালচাৰ পাৰফৰ্মিং আৰ্ট এণ্ড এথনিক প্ৰেক্টিছ। এ দিছে বড়ো ট্ৰাইব, বি দিছে ডিমাচা ট্ৰাইব, চি দিছে কাৰ্বি ট্ৰাইব, ডি দিছে মিচিং ট্ৰাইব। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডিমাচা ট্ৰাইব। ডিমাচা ট্ৰাইবেই জুডিমা ফেষ্টিভেল পালন কৰে আৰু এই ফেষ্টিভেলটো ডিচেম্বৰৰ মধ্যভাগত উদযাপন কৰা হয় আৰু এই ডিমাচাসকলৰ জুডিমা ৰাইজে GI টেগ পাবলৈ সক্ষম হয়। তাৰোপৰি এই অসমৰ বিভিন্ন ট্ৰাইবসমূহৰ ড্ৰেছ কোডৰ বিষয়ে সোধে। বড়ো মহিলাসকলৰ বাবে দখনা আৰু যি গলত লোৱা গামোচাৰ দৰে আছে, বিশেষকৈ পুৰুষসকলে ডিঙিত লয় আৰু সেই গামোচাখনক আৰণাই বুলি কোৱা হয় আৰু তেওঁলোকে খেৰাই পূজা, বাথৌ পূজা ইত্যাদি উদযাপন কৰে। তাৰোপৰি ডিমাচাসকলৰ ড্ৰেছ কোড হৈছে ওমেনসকলৰ বাবে ৰিজু, ৰিজামফেন, ৰিখাওচা ইত্যাদি আৰু তেওঁলোকৰ অৰ্ণামেণ্ট হৈছে ইয়াছেৰ এণ্ড খাৰিক। তাৰোপৰি চি অপশ্যনটো দিছে কাৰ্বি ট্ৰাইব। কাৰ্বি ট্ৰাইবসকলে ৰংকেকৰ উৎসৱ উদযাপন কৰে আৰু বিভিন্ন উদযাপনো কৰে আৰু তেওঁলোকৰ ড্ৰেছ হৈছে পিনি, পিয়ক, জিছো, ভামকুক। তাৰোপৰি ডি অপশ্যন দিছে মিচিং। মিচিং ট্ৰাইবসকলে আলি আই লৃগাং উদযাপন কৰে আৰু তেওঁলোকৰ মহিলাসকলে পৰিধান কৰে গামিক আৰু পুৰুষসকলে পৰিধান কৰে মাইবু গালুক। আৰু এই ড্ৰেছসমূহ বিশেষকৈ মিচিংসকলে আলি আই লৃগাঙৰ ডেন্স পাৰফৰ্মৰ সময়ত পৰিধান কৰে। নেক্সট কুৱেশ্যন 22 নম্বৰ ডিউৰিং 27 ছেপ্টেম্বৰ 2020 এণ্ড 10 নৱেম্বৰ 2020 ফায়াৰ্ছ বেটেল ৱাজ ফাইট বিটুইন টু কাণ্ট্ৰিজ ফৰ দ্য ডিছপুট টেৰিটৰী অফ নাগাৰ্নো কাৰাবাক হুইচ আৰ দ্য টু কাণ্ট্ৰি। 27 ছেপ্টেম্বৰ 2020ৰ পৰা 10 নৱেম্বৰ 2020লৈকে দুখন দেশৰ মাজত এটুকুৰা ভূমি লৈ বিবাদ আৰম্ভ হয় আৰু সেই দুখন দেশৰ নাম সুধিছে আৰু টেৰিটৰিটো দিছে বা সেই বিবাদিত ভূমি অংশ দিছে নাগাৰ্নো কাৰাবাক। ইয়াতে অপশ্যনত দিছে আৰ্মেনিয়া আৰু ইৰাণ, বি দিছে আজাৰবাইজান আৰু আৰ্মেনিয়া, চি দিছে টাৰ্কি ইৰাণ, ডি দিছে আজাৰবাইজান ৰাছিয়া। ইয়াৰ ৰাইট এনচাৰটো বি আৰ্মেনিয়া এণ্ড আজাৰবাইজান। আৰ্মেনিয়া আৰু আজাৰবাইজানে এই নাগাৰ্নো কাৰাবাক ৰিজনৰ বাবে যুদ্ধ কৰিছিল। নেক্সট কুৱেশ্যন 23 নম্বৰ ইন হুইচ ইয়াৰ দ্য ইয়াণ্ডুবা ট্ৰিটি ৱাজ চাইন। কোনটো বৰ্ষত ইয়াণ্ডুবা ট্ৰিটি স্বাক্ষৰিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনত দিছে এ 1826, বি দিছে 1827, চি দিছে 1828, ডি দিছে 1829। ইয়াৰ ৰাইট এনচাৰটো হ'ব 12 ফেব্ৰুৱাৰী 1826 আৰু এই চুক্তিখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বৰ্মা দেশৰ মাজত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন 24 নম্বৰ ইন আছাম হাউ মেনি অইল ৰিফাইনেৰী আৰ ডিয়াৰ। অসমত কেইটা তেল শোধনাগাৰ আছে বুলি সুধিছে আৰু এ অপশ্যনত দিছে 4, বি দিছে 5, চি দিছে 6, ডি দিছে 7। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 4। বৰ্তমান অসমত 4টা অইল ৰিফাইনাৰী আছে, সেইকেইটা হৈছে ডিগবৈ, নুমলীগড়, গুৱাহাটী ৰিফাইনাৰী যিটো নুনমাটিত আছে আৰু বঙাইগাঁও ৰিফাইনাৰী। নেক্সট কুৱেশ্যন 25 নম্বৰ হু ৰান দ্য ডিগবৈ ৰিফাইনাৰী। ডিগবৈ ৰিফাইনাৰীটো কোনে পৰিচালনা কৰে বুলি সুধিছে। এ দিছে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, বি দিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, চি দিছে ভাৰত পেট্ৰলিয়াম, ডি দিছে হিন্দুস্তান পেট্ৰলিয়াম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড বা চমুকৈ IOCL ডিগবৈ ৰিফাইনাৰীটো ৰান কৰে আৰু যিটো এছিয়াৰ ভিতৰতে সবাতকৈ পুৰণি ৰিফাইনাৰী আৰু ইয়াক কমিশ্যন কৰা হৈছিল 1901 চনত আছাম অইল কোম্পানী লিমিটেডে। পিছলৈ 1981 চনত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে ইয়াক টেক অভাৰ কৰে। নেক্সট কুৱেশ্যন 26 নম্বৰ হু হেল্প ফৰ ইনষ্টল অফ দি গুৱাহাটী ৰিফাইনাৰী। গুৱাহাটী ৰিফাইনাৰীটো ইনষ্টল কৰাৰ বাবে কোনে হেল্প কৰিছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে দ্য ফেডাৰেল গভৰ্ণমেণ্ট অফ USA, বি দিছে দ্য গভৰ্ণমেণ্ট অফ USSR, চি দিছে দ্য গভৰ্ণমেণ্ট অফ ভেনেজুৱেলা, ডি দিছে গভৰ্ণমেণ্ট অফ ৰোমানিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি গভৰ্ণমেণ্ট অফ ৰোমানিয়া। গভৰ্ণমেণ্ট অফ ৰোমানিয়াৰ সহযোগতে গুৱাহাটী ৰিফাইনাৰীটো ষ্টাব্লিছ কৰা হয় বা ইনষ্টল কৰা হয়। নেক্সট কুৱেশ্যন 27 নম্বৰ দ্য শ্লোগান অফ প্ৰকৃতিকে সাথ প্ৰকৃতি কি ওৰ ইজ হুইচ ৰিফাইনাৰী অফ আছাম। প্ৰকৃতিকে সাথ প্ৰকৃতি কি ওৰ এই শ্লোগানটো অসমৰ কোনটো ৰিফাইনাৰীৰ শ্লোগান বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ গুৱাহাটী ৰিফাইনাৰী, বি দিছে ডিগবৈ ৰিফাইনাৰী, চি দিছে বঙাইগাঁও ৰিফাইনাৰী, ডি দিছে নুমলীগড় ৰিফাইনাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ গুৱাহাটী ৰিফাইনাৰী।
গুৱাহাটী ৰিফাইনাৰীটো হৈছে যিটো ৰোমানিয়াৰ সহযোগত ষ্টাব্লিছ কৰা হৈছিল আৰু এই ৰিফাইনাৰীটোৰে শ্লোগান হৈছে প্ৰকৃতিকে চাহ প্ৰকৃতিকে অৰ আৰু এইটো IOCলে ৰান কৰে আৰু ইয়াক কমিশ্যন কৰা হৈছিল 1962 চনত নেক্সট কুৱেশ্যন 28 নম্বৰ হোৱাট ইজ বনপলি বনপলি কি বুলি সুধিছে এ আছে পলিষ্টাৰ ষ্টেপল ফাইবাৰ বি দিছে কটন ফেব্ৰিক চি দিছে উড ফেব্ৰিক ডি দিছে টাইপ অফ টয় ইয়াৰ ৰাইট এনচাৰটো এ পলিষ্টাৰ ষ্টেপল ফাইবাৰ আৰু যিটো বঙাইগাঁও ৰিফাইনাৰী প্ৰডাকশ্যন কৰে নেক্সট কুৱেশ্যন 29 নম্বৰ হোৱাট ইজ মৎস্য 6000 মৎস্য 6000 কি বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ ছাবমাৰ্চিবল ভেহিকুল বি দিছে ফাইটাৰ জেট চি দিছে ছাবমেৰিন ডি দিছে টাইপ অফ ৱাৰশ্বিপ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ছাবমাৰ্চিবল ভেহিকুল মৎস্য 6000 হৈছে এখন ছাবমাৰ্চিবল ভেহিকুল যিখন ভেহিকুলৰ জৰিয়তে পানীৰ ভিতৰত বা পানীৰ গভীৰ অংশত গৈ বিভিন্ন কাৰ্য যেনে ডিপ চি ফিচিং ৰিচাৰ্চ পাৰপাছ ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই ভেহিকেলখন অন আৰু অপাৰেট কৰে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট অফ ফিচাৰীয়ে আৰু ইয়াক বিশেষকৈ ডিপ চি ফিচিং মেৰিন ৰিচাৰ্চ ফিচাৰী ৰিচোৰ্চ এছেছমেণ্ট অচিয়ানোগ্ৰাফিক ষ্টাডি মেৰিন টাইম ট্ৰেইনিং ইত্যাদিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ'ব 29 নম্বৰ কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট তলত দিয়া ষ্টেটমেণ্টবোৰৰ পৰা কনচিডাৰ কৰিব দিছে কোনটো কাৰেক্ট হয় 1 দিছে ৰাছিয়া ৰিচেণ্টলি পুল আউট দ্য ব্লেক চি গ্ৰেইন ডিল হুইচ ৱাজ লঞ্চ টু মিটিগেট ফুড ইনফ্লেশ্যন কজ বাই দ্য কনফ্লিক্ট ইন ইউক্ৰেইন এইটো শুদ্ধ ব্লেক চি গ্ৰেইন ডিল বিশেষকৈ খাদ্য সামগ্ৰীৰ যি ইনফ্লেশ্যন হৈছে ইউক্ৰেইনৰ যুদ্ধৰ বাবে সেয়া ৰোধ কৰিবৰ বাবে কৰা হৈছিল টুটু দিছে দ্য ব্লেক চি গ্ৰেইন ডিল ৱাজ এন এগ্ৰিমেণ্ট বিটুইন ৰাছিয়া এণ্ড ইউক্ৰেইন উইথ টাৰ্কি এণ্ড ইউনাইটেড নেশ্যন এইটো শুদ্ধ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এই ব্লেক চি গ্ৰেইন ডিল কৰা হয় আৰু ইয়াৰ মধ্যস্থতা কৰিছিল টাৰ্কি আৰু ইউনাইটেড নেশ্যনে 3 নম্বৰ দ্য ব্লেক চি গ্ৰেইন ডিল ফেচিলিটেড দ্য ছেফ নেভিগেশ্যন অফ এক্সপৰ্ট গ্ৰেইন ফুড ষ্টাফ এণ্ড ফাৰ্টিলাইজাৰ ফ্ৰম ইউক্ৰেইন এইটো ভুল অকল ইউক্ৰেইনৰ পৰাই নাছিল ৰাছিয়াৰ পৰাও আছিল কিন্তু ৰাছিয়াৰ পৰা যিহেতু খাদ্য সামগ্ৰী এক্সপৰ্ট কৰিব পৰা নাই সেয়েহে ৰাছিয়াই ইয়াৰ পৰা পুল আউট কৰিছে সেয়েহে 3 অপশ্যনটো ভুল হ'ব বাকী 1টো শুদ্ধ হ'ব সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব এ both 1 and 2 নেক্সট কুৱেশ্যন 30 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য থিম অফ ৱৰ্ল্ড ৰাইনো ডে 2022 2022 চনৰ ৱৰ্ল্ড ৰাইনো ডেৰ থিম কি বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ কনজাৰ্ভেশ্যন অফ ৰাইনোছ বি দিছে কেম্পেইনিং ফৰ ৰাইনোছ চি দিছে 5 ৰাইনো স্পিচিছ ফৰ ৰিভাৰ ডি দিছে সে নো টু পুচিং ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কনজাৰ্ভেশ্যন অফ ৰাইনোছ 2022 চনৰ ৱৰ্ল্ড ৰাইনো ডেৰ থিম হৈছে কনজাৰ্ভেশ্যন অফ ৰাইনো নেক্সট কুৱেশ্যন 31 নম্বৰ হোৱাট ইজ দ্য ইউনিক ফিচাৰ অফ দি আজাদী কা অমৃত মহোৎসৱ ডিজাইন কইন ৰিচেণ্টলি লঞ্চ বাই দি PM ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰে লঞ্চ কৰা আজাদী কা অমৃত মহোৎসৱৰ ডিজাইন কইনৰ ইউনিক ফিচাৰ্ছটো কি বুলি সুধিছে এ দিছে ভিজুৱেলি ইম্পায়াৰ ফ্ৰেণ্ডলি কইন বি দিছে ব্ৰঞ্জ কইন চি দিছে 8 স্কেপল কইন ডি দিছে এলুমিনিয়াম মেগনেছিয়াম কইন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভিজুৱেলি ইম্পায়াৰ ফ্ৰেণ্ডলি কইন নেক্সট কুৱেশ্যন 32 নম্বৰ we often hear the term CTC in the context of Assam tea what does CTC stand আমি অসম চাহৰ ক্ষেত্ৰত CTC প্ৰায়ে শুনো সেই CTC কি ষ্টেণ্ড কৰে বুলি সুধিছে এইটো APSC দিছিল 2020 চনত এ দিছে ক্ৰাছ টিয়াৰ পুল বি দিছে কুল টিয়াৰ ক্ৰাছ চি দিছে চেক থ্ৰাছ কুল দিছে চেক টিয়াৰ পুল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ক্ৰাছ টিয়াৰ কুল এই ক্ৰাছ টিয়াৰ কুল পদ্ধতিৰে অসমৰ চাহ নিৰ্মাণ কৰা হয় যি আমি বৰ্তমান ঘৰত ব্যৱহাৰ কৰোঁ সেই চাহবিধেই হৈছে এই CTC চাহ নেক্সট কুৱেশ্যন 33 নম্বৰ হুইচ ইয়াৰ দ্য নুমলীগড় ৰিফাইনাৰী লিমিটেড ষ্টাৰ্টেড কমাৰ্চিয়েল প্ৰডাকশ্যন কোনটো বৰ্ষৰ পৰা নুমলীগড় ৰিফাইনাৰী বা NRL কমাৰ্চিয়েল প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছিল বুলি সুধিছে এ দিছে অক্টোবৰ 2000 বি দিছে অক্টোবৰ 2001 চি দিছে অক্টোবৰ 2002 ডি দিছে অক্টোবৰ 2003 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অক্টোবৰ 2000 বা 1 অক্টোবৰ 2000 চনৰ পৰা NRL ইয়াৰ কমাৰ্চিয়েল প্ৰডাকশ্যন ষ্টাৰ্ট কৰে Next question 34 number as a part of the 41 All India PR Conference of Public Relations Society of India at Hyderabad whose refinery of Assam received the first prize in the category of House Journal English in the PRSI National Award 2019 It is a Numaligarh refinery, it is a Bongaigaon refinery, it is a Digboi refinery, it is a Guwahati refinery. Your right answer to
A. Numaligarh Refinery. Next question 35 number. Through the affordable nutrition and nourishment assistance Pasomukoy Anna Yojana aim at providing a Yojana জৰিয়তে কি provide কৰাৰ এম লোৱা হৈছে বুলি কৈছে এ দিছে ৰাইচ বি দিছে সুগাৰ চি দিছে হুইট ডি দিছে কেৰচিন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰাইচ অন্ন যোজনাৰ জৰিয়তে ৰাইচ বা চাউল ডিষ্ট্ৰিবিউট কৰাৰ বাবে এম হাতত লোৱা হৈছিল আৰু ইয়াৰ ফুল ফৰ্মো সুধিব পাৰে অন্নৰ ফুল ফৰ্ম হৈছে এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নাৰিছমেণ্ট এছিষ্টেণ্ট নেক্সট কুৱেশ্যন 36 নম্বৰ থ্ৰু দ্য অৰুন্ধতী স্কিম প্ৰভাইড 10 গ্ৰাম গোল্ড টু দোজ ব্ৰাইড হু হেভ এন এনুৱেল ফেমিলি ইনকাম অৰুন্ধতী স্কিমৰ জৰিয়তে 10 গ্ৰাম গোল্ড দিয়া হয় কন্যাক আৰু সেই ফেমিলিটোৰ ইনকামৰ ক্ৰাইটেৰিয়া সুধিছে এ দিছে বিলো 5 লাখ বি দিছে বিলো 7 লাখ চি দিছে বিলো 8 লাখ ডি দিছে বিলো 9 লাখ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিলো 5 লাখ যিসকলৰ ফেমিলিৰ ইনকাম 5 লাখতকৈ কম সেইসকলৰ জিঅ'ৰিৰ বিবাহৰ সময়ত 10 গ্ৰাম গোল্ড দিয়াৰ এক আঁচনি আনিছিল যিখনৰ নাম হৈছে অৰুন্ধতী স্কিম নেক্সট কুৱেশ্যন 37 নম্বৰ হোৱাট ইজ দি এম অফ জ্ঞান দীপিকা স্কিম জ্ঞান দীপিকা স্কিমৰ এম কি বুলি সুধিছে আৰু ইয়াতে অপশ্যন দিছে এ টু প্ৰভাইড ফ্ৰী টেক্সট বুক আপ টু দি ডিগ্ৰী লেভেল বি দিছে টু প্ৰভাইড ফ্ৰী টেক্সট বুক ডিগ্ৰী আপ টু ডিগ্ৰী লেভেল চি দিছে টু প্ৰভাইড স্কলাৰশ্বিপ আপ টু ডিগ্ৰী লেভেল দি দিছে টু প্ৰভাইড লেপটপ টু HSLC পাছ ষ্টুডেণ্ট ইয়াৰ ৰাইট এনচাৰটো হ'ব এ টু প্ৰভাইড ফ্ৰী টেক্সট বুক আপ টু ডিগ্ৰী লেভেল এই জ্ঞান দীপিকা আঁচনিৰ জৰিয়তে ডিগ্ৰীলৈকে ফ্ৰী টেক্সট বুক দিয়াৰ স্কিমখন জ্ঞান দীপিকা স্কিমৰ জৰিয়তে অনা হৈছিল নেক্সট কুৱেশ্যন 38 নম্বৰ দ্য টাৰ্ম পাৰ ড্ৰপ মৰ ক্ৰপ ইজ এছ'চিয়েট উইথ পাৰ ড্ৰপ মৰ ক্ৰপ এছ'চিয়েট উইথ বা কিহৰ সৈতে জড়িত বুলি সুধিছে এ দিছে হৰ্টিকালচাৰ বি দিছে ফ্লৰিকালচাৰ চি দিছে একুৱাকালচাৰ দিছে পম'লজি ইয়াৰ ৰাইট এনচাৰটো এ হৰ্টিকালচাৰ পাৰ ড্ৰপ মৰ ক্ৰপ এই শব্দটি ব্যৱহাৰ কৰে তাৰোপৰি ফ্লৰিকালচাৰ হৈছে ফুলজাতীয় কৃষিকাৰ্য একুৱাকালচাৰ হৈছে যি পানীত কৰা হয় মীন পালন বা তেনে কাৰ্য পম'লজি হৈছে ফ্ৰুইট প্ৰডাকশ্যন বা কাল্টিভেশ্যন নেক্সট কুৱেশ্যন 39 নম্বৰ দি প্ৰডাকশ্যন পইণ্ট অফ ভিউ হুইচ ষ্টেট দি ৰবাৰ বোৰ্ড অফ ইণ্ডিয়া হেজ ডিক্লেয়াৰ হুইচ ষ্টেট এজ এ পটেঞ্চিয়েল ষ্টেট উৎপাদনৰ ওপৰত ভিত্তি কৰি ৰবাৰ বোৰ্ড অফ ইণ্ডিয়াই কোনখন ষ্টেটক পটেঞ্চিয়েল ষ্টেট বুলি উল্লেখ কৰিছে এ দিছে আছাম বি দিছে মণিপুৰ চি দিছে মেঘালয় ডি দিছে মিজোৰাম ইয়াৰ ৰাইট এনচাৰটো এ আছাম অসমকেই উৎপাদনৰ ওপৰত ভিত্তি কৰি পটেঞ্চিয়েল ষ্টেট হিচাপে ৰবাৰ বোৰ্ডে ডিক্লেয়াৰ কৰিছে নেক্সট কুৱেশ্যন 40 নম্বৰ ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট লাইফ ষ্টক চেঞ্চাছ ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড কোনটো বৰ্ষত ভাৰতবৰ্ষত প্ৰথম লাইফ ষ্টক চেঞ্চাছ আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ 1992-21 বি দিছে 1920-21 বি দিছে 1921-22-23 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1919-20 নেক্সট কুৱেশ্যন আছাম মালা এণ্ড ভাৰতমালা আৰ টু স্কিম এম এট অসম মালা আৰু ভাৰতমালা যি দুখন স্কিম অসম মালা হৈছে অসম চৰকাৰৰ আৰু ভাৰতমালা হৈছে ভাৰত চৰকাৰৰ এই দুখন স্কিমৰ এম কি বুলি সুধিছে বা লক্ষ্য কি এ দিছে বিল হাই কোৱালিটি ৰোড বি দিছে বিল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল চি দিছে কেঞ্চাৰ হস্পিটেল ডি দিছে আদৰ্শ স্কুল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিল হাই কোৱালিটি ৰোড অসম মালা আৰু ভাৰতমালাৰ জৰিয়তে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে হাই কোৱালিটি ষ্টেণ্ডাৰ্ডৰ ৰোড নিৰ্মাণৰ বাবে কাম হাতত লৈছে নেক্সট কুৱেশ্যন 42 নম্বৰ আছাম আদৰ্শ গ্ৰাম যোজনা ইজ ইনস্পায়াৰ্ড বাই অসম আদৰ্শ গ্ৰাম যোজনা ক'ৰ পৰা অনুপ্ৰাণিত হৈ লোৱা হৈছে বুলি সুধিছে এ দিছে সংসদ আদৰ্শ গ্ৰাম যোজনা বি দিছে প্ৰধানমন্ত্ৰী গ্ৰাম যোজনা চি দিছে মুখ্যমন্ত্ৰী গ্ৰাম যোজনা ডি দিছে নন অফ দি এভ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সংসদ আদৰ্শ গ্ৰাম যোজনা সংসদ আদৰ্শ গ্ৰাম যোজনাৰ পৰা অনুপ্ৰাণিত হৈয়ে অসমত অসম আদৰ্শ গ্ৰাম যোজনা অনা হৈছে নেক্সট কুৱেশ্যন 43 নম্বৰ হোৱাট ইজ দ্য মেইন এম অফ আমি অসমীয়া ইনিচিয়েটিভ আমি অসমীয়া ইনিচিয়েটিভৰ মেইন এম কি বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ আছামিজ ডায়েস্প'ৰা লিভিং ইন ভেৰিয়াছ চিটি অফ ইণ্ডিয়া বি দিছে ইনকাৰেজ আছামিজ ইউথ এণ্ড এণ্টাৰপ্ৰেনিয়ৰ বি দিছে মেক আছামিজ ইউথ এজ এ গুড কোৱালিটি হিউমেন ৰিচোৰ্চ ডি দিছে নন অফ দ্য এভ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছামিজ ডায়েস্প'ৰা ইন লিভিং ভেৰিয়াছ চিটি অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন 44 নম্বৰ ইন দ্য ফলোইং ৰিচেণ্টলি ফ্ৰম আছাম হু ৰিচিভ দ্য সংগীত নাটক একাডেমি স্পেচিয়েল ওৱান টাইম এৱাৰ্ড তলত দিয়া অপশ্যনৰ পৰা কোনগৰাকী ব্যক্তিয়ে ৰিচেণ্টলি সংগীত একাডেমি
স্পেচিয়েল ওৱান টাইম এৱাৰ্ডটো লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ ধৰ্মেশ্বৰ নাথ, বি দিছে ৰজনীকান্ত বৰদলৈ, চি দিছে জয়শ্ৰী মহন্ত, ডি দিছে ৰীতা চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ধৰ্মেশ্বৰ নাথ। অলপতে সংগীত নাটক একাডেমীৰ পৰা স্পেচিয়েল এৱাৰ্ডটো ধৰ্মেশ্বৰ নাথে লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন 45 নম্বৰ। এট প্ৰেজেণ্ট হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া? বৰ্তমান ইণ্ডিয়াত কিমানটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে বুলি সুধিছে ইউনেস্কোৰ। এ দিছে 41, বি দিছে 42, চি দিছে 43, ডি দিছে 44। ইয়াৰ ৰাইট এনচাৰটো হ'ব 43। আৰু এইটো হয়তো পিছলৈ বাঢ়িব যেতিয়া আপোনালোকৰ এক্সামবোৰ হ'ব, আপডেটবোৰ আপোনালোকে লৈ থাকিব কেতিয়া কিমানখন হয়। আৰু অসমৰ 3খন হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত ঠাই, আৰু সেইকেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক আৰু ৰিচেণ্টলি চৰাইদেউৰ মৈদাম। এটা 46 নম্বৰ কুৱেশ্যন। হুইচ ওৱান অফ দ্য ফলোয়িং কেপিটেল চিটি অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইজ প্ৰপ'জ টু বি কানেক্ট উইথ বাংলাদেশ বাই ৰেল ৰোড এজ এ পাৰ্ট অফ এক্ট ইষ্ট পলিচি? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ কেপিটেলৰ সৈতে বাংলাদেশৰ সৈতে ৰেল ৰোড কানেক্ট কৰাৰ কথা কোৱা হৈছে বুলি সুধিছে এক্ট ইষ্ট পলিচিৰ জৰিয়তে। আৰু এ দিছে আগৰতলা, বি দিছে গুৱাহাটী, চি দিছে ইম্ফল, ডি দিছে শ্বিলং। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আগৰতলা। আগৰতলাৰ সৈতে বাংলাদেশক সংযোগ কৰাৰ বাবে ৰেল ৰোডৰ এটা প্ৰপ'জেল অনা হৈছে, আৰু যিটো এক্ট ইষ্ট পলিচিৰ জৰিয়তে অনা হৈছে। নেক্সট কুৱেশ্যন 47 নম্বৰ। দ্য ইনিচিয়েটিভ টেকেন বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ দি এম টু ষ্ট্ৰেংথেন স্কুল থ্ৰু কমিউনিটি এণ্ড প্ৰাইভেট ছেক্টৰ ইনভলভমেণ্ট ইন স্কুল এক্ৰছ দ্য কাণ্ট্ৰি নেম এজ? এইটো এপিচিছিল 2022 চনত। এ দিছে বিদ্যাকল্প, বি দিছে বিদ্যা সাহিত্য, চি দিছে বিদ্যা নিৰ্মাণ, ডি দিছে বিদ্যাঞ্জলি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বিদ্যাঞ্জলি। বিদ্যাঞ্জলিৰ জৰিয়তে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ছেক্টৰ ইনভলভমেণ্ট কৰি ভাৰতৰ স্কুলসমূহ উন্নতি কৰাৰ বাবে এটি প্ৰচেষ্টা হাতত লোৱা হৈছে, আৰু সেইটো হৈছে বিদ্যাঞ্জলি। নেক্সট কুৱেশ্যন 48 নম্বৰ। হুইচ অফ দ্য ফলোয়িং ছেক্টৰ আৰ আইডেণ্টিফাই এজ ফ'কাছ এৰিয়া বাই নীতি ফ'ৰাম ফৰ নৰ্থ ইষ্ট? নীতি ফ'ৰামৰ নৰ্থ ইষ্টৰ মতে কোনটো ছেক্টৰ ফ'কাছ এৰিয়া বুলি আইডেণ্টিফাই কৰা হৈছে বুলি সুধিছে। আৰু ইয়াতে অপশ্যন এ দিছে বেম্বো ডেইৰী পিচিকালচাৰ, টি টুৰিজম, বি দিছে টি বেম্বো জুট হানি হুইট, চি দিছে টি টুৰিজম আগাৰ ৰবাৰ হানি, ডি দিছে টি বেম্বো পিচিকালচাৰ ডেইৰী ৰবাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বেম্বো ডেইৰী পিচিকালচাৰ টি টুৰিজম। ইয়াতে পিচিকালচাৰ মানে হৈছে ফিছ আৰু আদাৰ একুৱেটিক এনিমেলৰ যি পালন কৰা হয় তাকে পিচিকালচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 49 নম্বৰ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট টি ইন আছাম? এইটো এপিচিড আহিছিল অসমৰ টিৰ বিষয়ে কনচিডাৰ কৰিব দিছে। দিছ চিংপো ৱেৰ অলৰেডি ফেমিলিয়াৰ উইথ টি বিফৰ ইট বিকাম মোৰ ৱাইডলি নোন? এইটো শুদ্ধ। চাহক বিশালভাৱে জনাৰ আগতে চিংপোসকলে ইয়াৰ সৈতে পৰিচিত আছিল। বি দিছে ব্ৰুছ ব্ৰাদাৰ আৰ কনচিডাৰ টু বি দ্য পায়নিয়াৰ অফ আছাম টি? এইটো শুদ্ধ। ৰবাৰ্ট ব্ৰুছে অসমত টি আৱিষ্কাৰ কৰিছিল। আছাম কোম্পানী ৱাজ ফৰ্ম ইন 1835, এইটো ফুল। আছাম টি কোম্পানী ফৰ্ম হৈছিল 1839। গতিকে ইয়াত দিয়া অপশ্যনৰ পৰা 1 আৰু 2 শুদ্ধ, 3টো ভুল। সেয়েহে আমাৰ ৰাইট এনচাৰটো হ'ব এ অনলি 1 and 2। নেক্সট কুৱেশ্যন 50 নম্বৰ। হোৱাট ইজ দ্য এম অফ ভাষা গৌৰৱ আঁচনি? ভাষা গৌৰৱ আঁচনিৰ এম কি বুলি সুধিছে। এ অপশ্যনত দিছে ডেভেলপমেণ্ট অফ ট্ৰাইবেল লেংগুৱেজ ইন আছাম, বি দিছে ডেভেলপমেণ্ট অফ এছামিছ লেংগুৱেজ ইন আছাম, চি দিছে ডেভেলপমেণ্ট অফ হিন্দী লেংগুৱেজ ইন আছাম, ডি দিছে ডেভেলপমেণ্ট অফ ইংলিছ লেংগুৱেজ ইন আছাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ডেভেলপমেণ্ট অফ ট্ৰাইবেল লেংগুৱেজ ইন আছাম। ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ট্ৰাইবেল লেংগুৱেজসমূহৰ উন্নতিকৰণৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। নেক্সট কুৱেশ্যন 51 নম্বৰ। হুইচ ব্ৰিটিছ অফিচাৰ ডিছকভাৰ টি ইন আছাম? কোনজন ব্ৰিটিছ অফিচাৰে অসমত টি আৱিষ্কাৰ কৰিছিল বুলি সুধিছে। এ দিছে ৰবাৰ্ট ব্ৰুছ, বি অপশ্যন আছে ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন, চি দিছে ছাৰ হেনৰী ষ্টেডমেন কটন, ডি দিছে নাথান ব্ৰাউন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰবাৰ্ট ব্ৰুছ। অসমত চাহপাত ৰবাৰ্ট ব্ৰুছে ডিছকভাৰ কৰিছিল। তাৰোপৰি ৰবাৰ্ট ব্ৰুছে ডিছকভাৰ কৰাৰ আগতে অসমৰ বিশেষকৈ ৰংপুৰ অঞ্চলত চিংফৌসকলে চাহপাত ব্যৱহাৰ কৰিছিল। তাৰোপৰি ছাৰ হেনৰী ষ্টেডমেন কটনে কটন কলেজ 1901 চনত ষ্টাব্লিছ কৰিছিল, আৰু নাথান ব্ৰাউনে 14খন এছামিছ মিডিয়ামৰ স্কুল শিৱসাগৰত 1846ত ষ্টাব্লিছ কৰিছিল। তাৰোপৰি আন এগৰাকী ব্ৰিটিছ ডক্টৰ মাইল ব্ৰনছন, তেওঁ প্ৰথম ইংলো এছামিছ ডিক্সনাৰী 1867ত পাব্লিছ কৰিছিল আমেৰিকান বেপ্টিষ্ট মিছনাৰীৰ সৈতে। তাৰোপৰি প্ৰথমখন অসমীয়া ডিক্সনাৰী হেমকোক, আৰু এইখন পাব্লিছ কৰিছিল হেম বৰুৱাই 1900 চনত। আৰু বি অপশ্যনটো ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন, তেওঁ আছিল প্ৰথমজন প্ৰিন্সিপাল কটন কলেজৰ।
Next question 52 number. In the context of tea, what is STG referred to? STG কি হুচাই বুলি সুধিছে? A is a small tea growers, B is a small tea leaf grinding machine, C is a small tea planter, D is a small tea industry. ইয়াৰ right answer to হ'ব A, small tea growers. STG small tea grower হুচাই. Next question 53 number. What is orthodox tea? Orthodox tea কি বুলি সুধিছে? A is a whole leaf manufacture using the traditional process of making tea. B is organic tea farming. C is natural tea farming. D is modern tea industry. Your right answer to hobo while leaf tea manufacture using the traditional process of making tea. যিটো পুৰণা পৰম্পৰাগত পদ্ধতিৰে চাহপাত নিৰ্মাণ কৰা হয় হেতুকে অৰ্থডক্স টি বুলি কোৱা হয়। প্ৰথম অসমত অৰ্থডক্স পদ্ধতিৰে টি নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন 54 নম্বৰ। In India, which state ranked number 1 in natural gas production in the year of 2021-22? 2021-22 ভিত্তিবৰ্ষত ভাৰতৰ ভিতৰত কোনখন ৰাজ্য সৰ্বাধিক নেচাৰেল গেছ প্ৰডাকশ্যন কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ আছাম, বি দিছে ৰাজস্থান, চি দিছে ত্ৰিপুৰা, ডি দিছে গুজৰাট। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম। 2021-22 ভিত্তিবৰ্ষত ভাৰতৰ ভিতৰত সৰ্বাধিক অসমেই নেচাৰেল গেছ প্ৰডাকশ্যন কৰে আৰু অসমে 12% প্ৰডাকশ্যন কৰে আৰু গুজৰাটে 10%, লগতে অন্ধ্ৰপ্ৰদেশে 8% 2021-22 ভিত্তিবৰ্ষত প্ৰডাকশ্যন কৰে। নেক্সট কুৱেশ্যন 55 নম্বৰ। ইন দ্য প্ৰডাকশ্যন অফ মুগা চিল্ক হুইচ ষ্টেট এনজয় মনোপলি? মুগা চিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত কোনখন ষ্টেটে মনোপলি ক্ৰিয়েট কৰে বুলি সুধিছে? এ দিছে আছাম, বি দিছে উত্তৰ প্ৰদেশ, চি দিছে কেৰালা, ডি দিছে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম। মুগা চিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত অসমেই মনোপলি লাভ কৰিছে। নেক্সট কুৱেশ্যন 56 নম্বৰ। হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন দ্য প্ৰডাকশ্যন অফ জু এমং দ্য ইণ্ডিয়ান ষ্টেট? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত জুট প্ৰডাকশ্যনৰ অসমৰ ৰেংক কিমান সুধিছে? এ দিছে ফাৰ্ষ্ট, বি দিছে ছেকেণ্ড, চি দিছে থাৰ্ড, ডি দিছে ফ'ৰ্থ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অসম ফ'ৰ্থ, অৰ্থাৎ ডি হ'ব ৰাইট এনচাৰ। ফাৰ্ষ্টত আছে ৱেষ্ট বেংগল। ৱেষ্ট বেংগলৰ পিছতে বিহাৰ। ৱেষ্ট বেংগলে 7.1 মিলিয়ন বেলছ, বিহাৰে 1.4 মিলিয়ন বেলছ। তাৰপিছতে থাৰ্ড স্থানত আছে উৰিষ্যা। উৰিষ্যাই 1.2 মিলিয়ন বেলছ আৰু অসমে 1.1 মিলিয়ন বেলছ। তাৰোপৰি ফিফ্থত আছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশে 0.6 মিলিয়ন বেলছ আৰু এই ডাটাটো 2020-21 বৰ্ষৰ মিনিষ্ট্ৰী অফ টেক্সটাইলৰ ডাটা হয়। আৰু ভাৰতবৰ্ষৰ টোটেল জুট প্ৰডাকশ্যনৰ 50% ৱেষ্ট বেংগলে প্ৰডাকশ্যন কৰে আৰু পৃথিৱীৰ ভিতৰত জুট প্ৰডাকশ্যনৰ 60% ভাৰতত উৎপাদন হয়। নেক্সট কুৱেশ্যন 57 নম্বৰ। দ্য অৰিজিনেল হোম অফ ৰাইচ ইজ বিলিভ টু বি? ৰাইচৰ অৰিজিনেল হোম কি বুলি বিলিভ কৰা হয় বা বিশ্বাস কৰা হয় বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ আছাম, চাউথ চাইনা এণ্ড চাউথ ইষ্ট এছিয়া, বি দিছে ব্ৰাজিল, চাউথ আমেৰিকা, চি দিছে চাউথ আফ্ৰিকা, ডি দিছে ইষ্টাৰ্ণ ইউৰোপ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম, চাউথ চাইনা এণ্ড চাউথ ইষ্ট এছিয়া। অসম, চাউথ চাইনা আৰু চাউথ ইষ্ট এছিয়াকে ৰাইচৰ হোম বুলি বিশ্বাস কৰা হয়। তাৰোপৰি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত বিশেষকৈ লোথাল, ৰংপুৰ এই দুই ঠাইত ৰাইচৰ ব্যৱহাৰ কৰিছিল বুলি সম্ভেদ পোৱা যায়। নেক্সট কুৱেশ্যন 58 নম্বৰ। দ্য টোটেল লেণ্ড এৰিয়া অফ আছাম ইজ? অসমৰ টোটেল মাটিকালি কিমান সুধিছে ইয়াতে আৰু এই অপশ্যনত দিছে 83,743 স্কুৱেৰ কিলোমিটাৰ, বি দিছে 78,438 স্কুৱেৰ কিলোমিটাৰ, চি দিছে 21,081 স্কুৱেৰ কিলোমিটাৰ, বি দিছে 10,420 স্কুৱেৰ কিলোমিটাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 78,438 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন 59 নম্বৰ। মিথুন বছ ফ্ৰণ্টাল ইজ এ ষ্টেট এনিমেল অফ হুইচ ষ্টেট অফ ইণ্ডিয়া? মিথুন বা যাৰ চাইণ্টিফিক নাম হৈছে বছ ফ্ৰণ্টাইল, সেই জন্তুবিধ কোনখন ষ্টেটৰ ষ্টেট এনিমেল হয় বুলি সুধিছে? এ দিছে আছাম, অৰুণাচল প্ৰদেশ, বি দিছে আছাম, অন্ধ্ৰপ্ৰদেশ এণ্ড নাগালেণ্ড, চি দিছে নাগালেণ্ড এণ্ড মণিপুৰ, ডি দিছে মণিপুৰ এণ্ড মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অৰুণাচল প্ৰদেশ এণ্ড নাগালেণ্ড। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰে ৰাষ্ট্ৰীয় জীৱ হৈছে বছ ফ্ৰণ্টাইল। তাৰোপৰি হৰ্ণবিল যি নাগালেণ্ডত উদযাপন কৰা হয় ফেষ্টিভেল হিচাপে, এই হৰ্ণবিল হৈছে অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ ষ্টেট বাৰ্ড। নেক্সট কুৱেশ্যন 60 নম্বৰ। ৱৰ্ল্ড ৰাইন' ডে চেলিব্ৰেটেড ইন? ৱৰ্ল্ড ৰাইন' ডে কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ 21 ছেপ্টেম্বৰ, বি দিছে 22 ছেপ্টেম্বৰ, চি দিছে 23 ছেপ্টেম্বৰ, ডি দিছে 24 ছেপ্টেম্বৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰতে ৱৰ্ল্ড ৰাইন' ডে হিচাপে চেলিব্ৰেট কৰা হয়। 61 নম্বৰ কুৱেশ্যন। এইটো APSC দিছিল 2022 বৰ্ষত। ফ্ৰম দ্য ফলোয়িং ষ্টেটমেণ্ট
pertaining to the World Economic Forum WEF, find the correct statement. WEF বা World Economic Forumৰ বিষয়ে correct statement বাছি উলিয়াব দিছে। এইটো এপিচি দিছিল 2022 বৰ্ষত। 1 দিছে the WEF is a platform under monetary international the fund বা IMF, এটা ডিটো বেছিকৈ লিখা গৈছে, দি মনিটৰী ইণ্টাৰনেশ্যনেল ফাণ্ড হ'ব লাগিছিল। টু দিছে দ্য WEF is an independent department of World Bank. The WEF is a international organization for public private cooperation, এইটো শুদ্ধ। 4 the WEF was established in 1971 as a not-for-profit foundation and is headquartered Geneva, Switzerland. ইয়াৰ ৰাইট এনচাৰটো হ'ব C 3 and 4, ইয়াতে দিয়া 3 and 4 এই ৰাইট, বাকীকেইটা ফুল। আৰু এই WEFত বিশেষকৈ লিডাৰসমূহ এংগেজ হৈ থকা ভিতৰত হৈছে বিজনেছমেন, গভৰ্ণমেণ্ট, একাডেমি, চিভিল ছ'চাইটি ইত্যাদি। আৰু ই ৰিপৰ্ট পাব্লিছ কৰে বিশেষকৈ গ্ল'বেল কম্পিটিটিভনেছ, ৰিস্ক মেনেজমেণ্ট, ফিউচাৰ অফ জব ইত্যাদি। নেক্সট কুৱেশ্যন 62 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ইজ আৰ নট ইন দ্য অবজেক্টিভ অফ NEP? তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো অবজেক্টিভ নহয় বুলি সুধিছে NEPৰ। এইটো মই যেতিয়া NEPখন পঢ়িছোঁ সম্পূৰ্ণৰূপে পোৱা নাই কোনটো ৰাইট হ'ব, সেয়েহে মই এইটো স্কিপ কৰিছোঁ। 63 নম্বৰ, হুইচ অফ দ্য ষ্টেটমেণ্ট গিভেন বিল' ইজ আৰ কাৰেক্ট? তলত দিয়া ষ্টেটমেণ্টৰ পৰা কোনটো কাৰেক্ট সুধিছে, এইটো এপিচি দিছিল 2022 বৰ্ষত। GNP ইজ অলৱেজ হায়াৰ দেন GDP, এইটো ভুল। GNP কেতিয়াও GDPতকৈ হায়াৰ নহয়, কাৰণ GDP হৈছে দেশ এখনত সৰ্বমুঠ উৎপাদিত বস্তু। 2 নম্বৰ, GDP ইজ গ্ৰেটাৰ দেন GNP, দেন নেট ফেক্টৰ ইনকাম আৰ্ন এব্ৰড ইজ নেগেটিভ, এইটো ৰাইট। ইয়াতে দিয়া অপশ্যনৰ ভিতৰত 2টো ৰাইট, সেয়েহে ইয়াৰ ৰাইট এনচাৰ হ'ব B অনলি 2। নেক্সট কুৱেশ্যন 64 নম্বৰ, assertion A, the development programs undertaken in India are oriented towards economic growth along with social justice. Regional দিছে Indian economy is affiliated with poverty, unemployment and inequality. Select correct answer from the following option. ইয়াৰ ৰাইট এনচাৰটো হ'ব B, অৰ্থাৎ A and B are correct, but যিটো ৰিজন আছে সেইটো not correct explanation for A. Next question 65 নম্বৰ, which city is known as the oil city of Assam? কোনখন চহৰক oil city of Assam বুলি জনা যায়? A দিছে ডিগবৈ, B দিছে গুৱাহাটী, C দিছে বঙাইগাঁও, D দিছে নুমলীগড়। ইয়াৰ ৰাইট এনচাৰটো হ'ব A, ডিগবৈ। ডিগবৈকে অইল চিটি ৰূপে জনাজাত। আৰু এই ডিগবৈ ৰিফাইনাৰী 1901 চনত ষ্টাব্লিছ কৰা হয় আৰু ইয়াক 1981 চনত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে টেক অভাৰ কৰে। নেক্সট কুৱেশ্যন 66 নম্বৰ, ইন হুইচ প্লেচ অফ আছাম দ্য অল্ডেষ্ট চুগাৰ মিল অফ আছাম ইজ লোকেটেড? কোন ঠাইত অসমৰ পুৰণা চুগাৰ মিল বা চেনীৰ মিল অৱস্থিত বুলি সুধিছে? এ দিছে বৰুৱা বামুণ গাঁও, গোলাঘাট, B দিছে ধিং নগাঁও, C দিছে খাৰুপেটীয়া দৰং, D দিছে দৰংগাগিৰি গোৱালপাৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব A, বৰুৱা বামুণ গাঁও গোলাঘাট। বৰুৱা বামুণ গাঁও গোলাঘাটতেই অসমৰ আটাইতকৈ পুৰণি চুগাৰ মিলটো অৱস্থিত, কিন্তু বৰ্তমান এইটো কাৰ্যক্ষম হৈ আছে নে নাই মই নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। তাৰোপৰি অপশ্যন ডিটো দিছে দৰংগাগিৰি গোৱালপাৰা। এই দৰংগাগিৰিতে আছে এছিয়াৰ লাৰ্জেষ্ট বেনানা মাৰ্কেট বা কল বজাৰ, আৰু সেইখন আছে গোৱালপাৰাত। নেক্সট কুৱেশ্যন 67 নম্বৰ, নেম অফ দ্য লাৰ্জেষ্ট কল মাইন অফ আছাম ইজ? অসমৰ বৃহৎ কল মাইনটো সুধিছে। এ দিছে মাকুম কল ফিল্ড, B দিছে দিল্লী জয়পুৰ, C দিছে কাৰ্বি আংলং, D দিছে নৰ্থ কাছাৰ হিলছ। ইয়াৰ ৰাইট এনচাৰটো এ, মাকুম কলফিল্ড। মাকুম কলফিল্ডে হৈছে অসমৰ বৃহৎ কল ফিল্ড। নেক্সট কুৱেশ্যন 68 নম্বৰ, ইন আছাম হুইচ ভিলেজ ইজ পপুলাৰলি ন'ন এজ দি মনচেষ্টাৰ অফ আছাম? মনচেষ্টাৰ অফ আছাম বুলি অসমৰ কোনখন ভিলেজক জনা যায় বুলি সুধিছে? এ দিছে শুৱালকুছি, B দিছে হাজো, C দিছে সৰ্থেবাৰী, D দিছে গণককুছি। ইয়াৰ ৰাইট এনচাৰটো এ, শুৱালকুছি। শুৱালকুছিকে অসমৰ মনচেষ্টাৰ ৰূপে জনা যায়। নেক্সট কুৱেশ্যন 69 নম্বৰ, আৰু ইয়াতে সুধিছে আছাম একৰ্ড ৰিফাইনাৰী ন'ন এজ হুইচ ৰিফাইনাৰী অফ আছাম? অসমৰ কোনটো ৰিফাইনাৰী আছাম একৰ্ড ৰিফাইনাৰী নামেৰে জনা যায় বুলি সুধিছে? ইয়াত দিছে নুমলীগড় ৰিফাইনাৰী, B দিছে গুৱাহাটী ৰিফাইনাৰী, C দিছে বঙাইগাঁও ৰিফাইনাৰী, D দিছে ডিগবৈ ৰিফাইনাৰী। ইয়াৰ ৰাইট এনচাৰটো এ, নুমলীগড় ৰিফাইনাৰী। নুমলীগড় ৰিফাইনাৰীটোকে আছাম একৰ্ড ৰিফাইনাৰী নামেৰেও জনা যায় বা আছাম একৰ্ডৰ ফলশ্ৰুতিত ষ্টাব্লিছ হোৱা ৰিফাইনাৰী। নেক্সট কুৱেশ্যন 70 নম্বৰ, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ডিক্লেয়াৰ্ড এজ এ ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট? অসমৰ কোনখন ডিষ্ট্ৰিক্টক কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছে? এ দিছে মাজুলী, B দিছে লখিমপুৰ, C দিছে ধেমাজি,
দি দিছে শোণিতপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মাজুলী। মাজুলীকে প্ৰথম কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছে অসমৰ ভিতৰত, আৰু এই মাজুলীক 2016 চনত ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন 71 নম্বৰ, ইন হুইচ প্লেচ অফ আছাম ফিচাৰী কলেজ অফ ফিচাৰী ছায়েন্স ইজ লোকেটেড। কোন ঠাইত অসমৰ ফিচাৰী কলেজ যাৰ নাম হৈছে কলেজ অফ ফিচাৰী ছায়েন্স অৱস্থিত বুলি সুধিছে, আৰু ইয়াত অপশ্যনত দিছে এ ৰহা, বি দিছে তিতাবৰ, চি দিছে কলিয়াবৰ, ডি দিছে সোণাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰহা। ৰহাতেই অসমৰ ফিচাৰী কলেজ অৱস্থিত। নেক্সট কুৱেশ্যন 72 নম্বৰ, হাউ মাছ অফ দ্য টোটেল বেম্বু প্ৰডাকশ্যন অফ ইণ্ডিয়াজ প্ৰডিউচ বাই নৰ্থ ইষ্ট ইণ্ডিয়া। ভাৰতবৰ্ষৰ বেম্বু প্ৰডাকশ্যনৰ নৰ্থ ইষ্ট ইণ্ডিয়াই কিমান শতাংশ প্ৰডিউচ কৰে বুলি সুধিছে, আৰু ইয়াত অপশ্যনত দিছে এ 60%, বি দিছে 70%, চি দিছে 80%, ডি দিছে 85%। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 60%। ভাৰতবৰ্ষৰ সৰ্বমুঠ বেম্বু প্ৰডাকশ্যনৰ অকল নৰ্থ ইষ্টেই কৰে 60% উৎপাদন, আৰু অসমে কৰে 12 to 13 মিলিয়ন টন, অৰুণাচল প্ৰদেশে কৰে 6 to 7 মিলিয়ন টন, মেঘালয়ে কৰে 4 to 5 মিলিয়ন টন, মণিপুৰে কৰে 3 to 4 মিলিয়ন টন, মিজোৰামে কৰে 2 to 3 মিলিয়ন টন, নাগালেণ্ডে কৰে 1 to 2 মিলিয়ন টন, ত্ৰিপুৰাই কৰে 1 to 2 মিলিয়ন টন, আৰু ছিকিমে কৰে 0.0 পৰা 5 মিলিয়ন টন। নেক্সট কুৱেশ্যন 73 নম্বৰ, হোৱাট ইজ নেম অফ দি ষ্টেট ইন ইণ্ডিয়া হু প্ৰেজেণ্ট দ্য ফাৰ্ষ্ট ই বাজেট এণ্ড অলছ' লাইভ ষ্ট্ৰিমিং অন ছ'চিয়েল মিডিয়া। কোনখন ৰাজ্য চৰকাৰে ভাৰতৰ প্ৰথমখন ই বাজেট উত্থাপন কৰিছিল আৰু যিখন ছ'চিয়েল মিডিয়াটো ষ্ট্ৰিমিং কৰিছিল লাইভ আকাৰত? এ দিছে আছাম, বি দিছে অৰুণাচল প্ৰদেশ, চি দিছে মেঘালয়, ডি দিছে মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম। অসমে প্ৰথমখন ভাৰতৰ ৰাজ্য যিখনে ই বাজেট প্ৰডিউচ কৰিছিল আৰু ইয়াক ছ'চিয়েল মিডিয়াত লাইভ ষ্ট্ৰিমিং কৰিছিল। নেক্সট কুৱেশ্যন 74 নম্বৰ, হু ডিজাইন অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিং ইন ইণ্ডিয়া। কোনে পুৰণা পাৰ্লিয়ামেণ্ট বিল্ডিংটো ডিজাইন কৰিছিল বুলি সুধিছে, এ দিছে লি কৰ্বুশ্বাৰ, বি দিছে এডউইন লিটন, চি দিছে ফ্ৰেডৰিক উইলিয়াম, ডি দিছে লিটন এণ্ড হাৰ্বাৰ্ট বাৰ্কাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি লিটন এণ্ড হাৰ্বাৰ্ট বাৰ্কাৰ। লিটন এণ্ড হাৰ্বাৰ্ট বাৰ্কাৰে পুৰণা পাৰ্লিয়ামেণ্ট বিল্ডিংটো ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যন 75 নম্বৰ, আদি শংকৰেশ্য জগতগুৰু 108 ফুট টল ষ্টেচু ইজ নন এজ। আদি শংকৰাচাৰ্যৰ 108 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো কি নামেৰে জনাজাত বুলি সুধিছে, এ দিছে ষ্টেচু অফ ওৱাননেছ, বি দিছে ষ্টেচু অফ ইউনিটি, চি দিছে ষ্টেচু অফ ইকুৱেলিটি, ডি দিছে ষ্টেচু অফ প্ৰস্পেৰিটি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ষ্টেচু অফ ওৱাননেছ। আদি শংকৰাচাৰ্য ষ্টেচুটোক ষ্টেচু অফ ওৱাননেছ বুলিও জনা যায়, যিটো তাৰাগাথা শৃংগেৰী কৰ্ণাটকত অৱস্থিত, আৰু এই আদি শংকৰাচাৰ্যই অদ্বৈত বেদান্ত প্ৰচাৰ কৰিছিল। তাৰোপৰি ষ্টেচু অফ ইউনিটি এইটো হৈছে চৰ্দাৰ সৰোবৰ ডেমৰ ওচৰত নিৰ্মাণ কৰা হৈছে, আৰু এইটো গুজৰাটৰ কাবেৰিয়াত অৱস্থিত নৰ্মদা নৈৰ পাৰত, আৰু এইটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি। তাৰোপৰি চিটো দিছে ষ্টেচু অফ ইকুৱেলিটি, এইটো হৈছে ৰামানুজনৰ ষ্টেচু, এইটোৰ উচ্চতা হৈছে 216 ফুট আৰু মিটাৰ হিচাপত 66 মিটাৰ, আৰু এইটো আছে হায়দৰাবাদৰ তেলেংগানাত। তাৰোপৰি ডি অপশ্যনটো ষ্টেচু অফ প্ৰস্পেৰিটি, এইটো আছে বেংগালুৰুৰ কৰ্ণাটকত, আৰু এইটোক কাম্পগৰা বুলিও জনা যায়। চ' আজিলৈ ইমানে। আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰি দিব, আৰু যোৱাৰ আগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।